নমস্কাৰ, মই এমজে ব্লগ। ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চাই গম পাইছে যে এটা গাৰ নোম শিয়ৰি উঠা ভিডিঅ'। সেইকাৰণে ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ, কাৰণ আমাৰ এই পৃথিৱীখনত এনেকুৱা মানুহ কিছুমান আছে, এনেকুৱা কিছুমান দানৱ আছে যিয়ে মানে কাৰো কথা নুশুনে আৰু কোনো আইন প্ৰশাসন একো বুজি নাপায়, নিজে আইন হাতত তুলি লয়। ভিডিঅ'টো ক'ৰ হয় নাজানো, বা কি কৰিছে সেয়াও নাজানো। হিন্দু নে মুছলমান নে খ্ৰীষ্টান নে অন্য কিবা জনজাতি সেয়াও নাজানো। জাষ্ট ভিডিঅ'টো দেখিলোঁ আৰু আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিছোঁ, কাৰণ এই ভিডিঅ'টো চাই সকলোৱে এইটো কথা জানিব লাগে যে মানুহক এনেকৈ শাস্তি দিব নালাগে। লগা হ'লে তেওঁ ভুল যিয়েই নকৰক, তেওঁৰ বাবে আইন আছে, প্ৰশাসন আছে। তেওঁ যদি ভুল কৰিছে, সেই ভুলৰ শাস্তি কি আছে তেওঁলোকে দিব। আমি নিজে আইন হাতত তুলি এইবিলাক কৰাটো উচিত নহয়, বা শাস্তি দিয়াটো উচিত নহয়। এনেকৈ শাস্তি দিছে যি কি দেখিলে গাৰ নোম শিয়ৰি উঠে। তেল ঢালি এনেকৈ জ্বলাই জ্বলাই কোবাইছে, নিমখ ঘঁহি দিছে আৰু মানুহবিলাকে এনেকৈ চাই আছে। কোবোৱা জন্তু দুখী হয় আৰু তাৰ লগতে যিবিলাকে চাই আছে, ফূৰ্তি কৰি আছে, তেওঁলোক তাতকৈ বেছিয়ে দুখী। আচলতে মানুহক এনেকৈ শাস্তি দিব নাপায় আৰু নোৱাৰে, অধিকাৰো নাই। তেওঁলোকে ভুল কৰিছে কিবা, নিশ্চয় কৰাৰ ফলত চাগে তেওঁলোকক এনেকৈ শাস্তি দিছে, কিন্তু শাস্তি দিয়া, আইন হাতত তুলি লোৱা আমাৰ অধিকাৰ নাই। তেওঁলোকৰ বাবে যোনে ভুল কৰে, তেওঁলোকৰ বাবে আইন আছে, প্ৰশাসন আছে। এনেকৈ শাস্তি দিয়াতকৈ আইনৰ হাতত বা প্ৰশাসনৰ হাতত আগবঢ়াই দিয়া হ'লে নিশ্চয় তেওঁলোকক শাস্তি দিলেহেঁতেন। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ সমাজত কোনেও এনেকুৱা কাম নকৰে। কাৰণ আমাৰ সমাজৰ পৰা বৰ্তমান এইবিলাক ভিডিঅ' চাই মানৱতাবোৰ পাহৰিয়ে পেলাইছে। গতিকে সকলোকে কৈছোঁ, এনেকুৱা কাম কেতিয়াও নকৰিব, এনেকুৱা ভুল নকৰিব। যদি কোনোবাই এনেকৈ ভুল কৰে, আইন প্ৰশাসনৰ হাতত গতাই দিয়ক, তেওঁলোকে শাস্তি দিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।